হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো বৰ বেলেগ ধৰণে আৰম্ভ কৰিছোঁ। আজি মই এটা সুন্দৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ ৰেচিপিটোত মই কি বনাওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া গম পাব। এতিয়া মই আপোনালোকক এয়া দেখাই দিছোঁ, এয়া লোকেল চিকেন, এয়া পিঁয়াজ আৰু ভোট জলকীয়া দি পেলাই আজি খাম বুলি ভাবিছোঁ লোকেল চিকেন। সেইকাৰণে গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু বিলাহীও কাটি লৈছোঁ। এতিয়া মই তেল গৰম হওঁতে ইয়াতে দিছোঁ ভোট জলকীয়া আৰু পিঁয়াজ। এইখিনি ধুনীয়াকৈ গৰম তেলত দি দিছোঁ। এতিয়া অকণমান ভাজি ল'ম। আজিৰ এই লোকেল চিকেন ৰেচিপিটো বনোৱাত মোক বহুতকৈ সহায় কৰিছে মোৰ হাজবেণ্ডে। মই প্ৰথমতে বিলাহী ডাঙৰ ডাঙৰকৈ গোল গোলকৈ কাটি থৈছিলোঁ। তাৰপৰা তেওঁ ক'লে নহয় মিহি মিহিকৈ ধুনীয়াকৈ কাটি দিয়া, তেতিয়া ভাল হ'ব। আৰু ইয়াত দেখিছে নাই, ধুনীয়াকৈ তেওঁ মিহি মিহিকৈ কাটি ৰেডি কৰি দিছে মোক বিলাহীখিনি। আৰু এনেদৰে লগে ভাগে যেতিয়া মিলি পেলাই বনাওঁ তেতিয়া ভালেই লাগে। আৰু বনাবলৈ মই ধৰিলেও তেওঁৱে বনায়গৈ, আৰু তেওঁ বহুত ধুনীয়া চিকেন বনাব জানে আৰু টেষ্টি বনায়। সেইকাৰণে তেওঁৱে বনাব লৈছে। এতিয়া ইয়াত তেলত দিছে আদা নহৰু আমি নিজে খুন্দি লৈছোঁ, আৰু আদা নহৰু দি লোৱা হৈছে। ধুনীয়াকৈ আদা নহৰু পিঁয়াজ আৰু ভোট জলকীয়াখিনি অকণ ৰঙচুৱাকৈ ভাজি তাতে এতিয়া এড কৰিছোঁ চিকেনখিনি। আৰু চিকেনখিনিৰ লগতে অলপ কেঁচা পিঁয়াজো আমি দিছোঁ। মাংসখিনি অকণমান টাইম এনেদৰে লৰাই ল'ব, আৰু লৰাই লোৱাৰ পিছত গোটেইখিনি যেতিয়া মিক্স হৈ যায় তাৰপিছত মই আপোনালোকক দেখাইছোঁ। এতিয়া আমি ইয়াত এড কৰিম জিৰা গুড়িটো ধুনীয়াকৈ মই এড কৰি দিছোঁ। আৰু জিৰাও মই ঘৰত আনি পেলাই পিচি পেলাই লৈছোঁ, গোটা জিৰাটো আনি পেলাই ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। নহ'লে গুড়ি জিৰা পেকেট আনিলে ইমান টেষ্ট নাহে, সেইকাৰণে গোটা জিৰা ধুনীয়াকৈ গুড়ি কৰি লোৱা হৈছিলে। আৰু দেখিছে জিৰা দিও অকণমান টাইম ভাজি পেলাই এনেকৈ ৰখাই থৈছোঁ। আৰু তাৰপিছত এতিয়া এড কৰিছোঁ আলু নতুন আলু দিছোঁ। নতুন আলু এতিয়া দিলে বহুত টেষ্ট হয়, সেইকাৰণে নতুন আলু দিছোঁ। আৰু সোৱাদ অনুসাৰে নিমখ দিছোঁ। আৰু এতিয়া দিছোঁ হালধি গুড়া, হালধি গুড়া দিছোঁ। আৰু হালধি গুড়াখিনি দিয়াৰ পিছত অকণমান টাইম আকৌ ভাজি ল'ম। নিমখ হালধি জিৰা গুড়ি দি অলপমান টাইম ভজাৰ পিছত মই আপোনালোকক দেখাইছোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকোন দি ৰাখি দিম অকণমান টাইম। ঢাকোন ডঙাৰ পিছত চিকেনখিনি মই আপোনালোকক দেখাইছোঁ। আৰু ইয়াত এতিয়া এড কৰিছোঁ ছানৰাইজৰ চিকেন মছলা। আৰু দেখিছে নহয়, আকৌ অকণমান লৰাই লৈছোঁ। আৰু মই বিলাহীখিনি দেখাই দিছোঁ, বিলাহী মোৰ ৰেডি হৈ আছে। মই মাংসখিনিও এবাৰ দেখাই দিছোঁ, মাংসখিনি অলপ সিজিছে। আৰু এতিয়া ইয়াতে এড কৰিছোঁ কাটি থোৱা বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পিছত আকৌ অকণমান টাইম ঢাকোন দি থ'লোঁ। আৰু ঢাকোন উদঙোৱাৰ পিছত মই আপোনালোকক চিকেনখিনি দেখাইছোঁ। দেখিছে নহয়, চিকেনখিনি ইমান ধুনীয়া হৈছে, আৰু বিলাহীখিনিও অকণ পমিছে। আৰু মই আপোনালোকক দেখাই দিছোঁ, আকৌ ধুনীয়াকৈ এনেকৈ লৰাই ল'ব। সুন্দৰকৈ লৰাই লোৱাৰ পিছত ইয়াতে এতিয়া ঢাকোন দিব, আৰু জুইটো কমাই দিব। জুই কমাই ঢাকোন দিয়াৰ পিছত মই এতিয়া এড কৰিছোঁ ইয়াত গৰম মছলা।
একেবাৰে যেতিয়া মাংসখিনি সিজিছে আৰু আলুখিনি অকণ অকণ সিজিছে তেতিয়াই মই গৰম মছলাখিনি এড কৰিছোঁ আৰু গৰম মছলাখিনি দিয়াৰ পিছত এতিয়া আকৌ অকণমান লৰাই ল'ম আৰু জুইটো কমাই ৰাখিব মই জুই কমাই ৰাখিছোঁ এতিয়া মই মাংসখিনিত গৰম পানী দিছোঁ এয়া জোখ অনুপাতে গৰম পানী দি লৈছোঁ ঠাণ্ডা পানী দিলে ইমান টেষ্টটো ভাল নহয় সেইকাৰণে গৰম পানী দিছোঁ আৰু গৰম পানী দিয়াৰ পিছত এতিয়া অকণমান সময় উতলিবলৈ দিম ঢাকোন দি পেলাই আৰু মই প্ৰথমতে লৰাই লৈছোঁ আৰু এয়া ধনিয়া আনি ৰেডি কৰি থৈছোঁ ধনিয়াও দিম আজি চিকেনত সেইকাৰণে এয়া ধনিয়াও ৰেডি কৰি থৈছোঁ আৰু মাংসখিনি দেখিছে নাই সুন্দৰকৈ উতল আহি গ'ল আৰু ধুনীয়া কালাৰ হৈছে দেখিছে ইমান ধুনীয়া হৈছে নহয় কালাৰটো আৰু এয়া মই এতিয়া গেছটো অফ কৰি পেলাই আপোনালোকক চিকেনখিনি দেখাইছোঁ আৰু এতিয়া মই এয়া কাটি থোৱা ধনিয়াখিনি ইয়াতে এড কৰিম এয়া মই ধনিয়া কাটি ৰেডি কৰি ল'লোঁ এতিয়া মই এইখিনি মাংসখিনিৰ ওপৰত ধুনীয়াকৈ দি থ'ম আৰু একেবাৰে শেষত মোৰ আজি থালিখন আপোনালোকক দেখালোঁ এয়া লোকেল চিকেন ইমান ধুনীয়া হৈছে কালাৰ আৰু খাবলৈও বহুতেই টেষ্টি হৈছিলে এনেকৈ আপোনালোক সকলোৱে ট্ৰাই কৰিবচোন বহুত ধুনীয়া লাগে আৰু এয়া ভাত আচাৰ ইমানেই আজি ল'লোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ